ধনুৰাশি আগষ্ট মাহৰ সম্পূৰ্ণ ৰাশিফল 2026। ধনুৰাশিৰ ব্যক্তিসকল আগষ্ট মাহটো আপোনাৰ বাবে ভাগ্য সলনি কৰা মাহ হ'ব পাৰে, কিন্তু এই মাহত এটা সৰু ভুলে ডাঙৰ সুযোগ হাতৰ পৰা আঁতৰাই নিব পাৰে। টকা পইচা, চাকৰি, ব্যৱসায়, প্ৰেম, স্বাস্থ্য আৰু ভাগ্য, ক'ত আছে সফলতা, ক'ত থাকিব সাৱধানতা, মাহটোৰ কোনটো তাৰিখ আপোনাৰ বাবে আটাইতকৈ শুভ, সকলো কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক, কিয়নো শেষত মই জনাম এনে এটা প্ৰতিকাৰ যিয়ে আপোনাৰ শুভ ফল আৰু শক্তিশালী কৰিব পাৰে। আহিছোঁ এই আগষ্ট মাহত ধনুৰাশিৰ ব্যক্তিয়ে কি ভুল কৰিব নালাগে। আগষ্ট মাহত ধনুৰাশিৰ জাতক জাতিকাসকলে কিছুমান ভুলৰ পৰা আঁতৰি থাকিলে বহু সমস্যাৰ পৰা নিজকে বচাব পাৰিব। প্ৰথমতে, খং বা আৱেগত কোনো ডাঙৰ সিদ্ধান্ত নল'ব। চাকৰি সলনি কৰা, ব্যৱসায়ত ডাঙৰ ইনভেষ্ট কৰা বা কাৰোবাৰ লগত সম্পৰ্ক বিচ্ছিন্ন কৰাৰ দৰে সিদ্ধান্ত শান্ত মনে লৈহে আগবাঢ়িব। দ্বিতীয়তে, অহেতুক খৰচৰ পৰা আঁতৰি থাকক। কেৱল দেখুৱাবলৈ বা আৱেগত পৰি টকা খৰচ কৰিলে মাহৰ শেষত আৰ্থিক প্ৰেছাৰ অনুভৱ কৰিব পাৰে। 3 নম্বৰ, কাৰোবাক সহজে বিশ্বাস নকৰিব। বিশেষকৈ টকা পইচাৰ লেনদেন, ব্যৱসায়িক চুক্তি বা নতুন অংশীদাৰিত্বৰ ক্ষেত্ৰত সকলো কথা লিখিতভাৱে নিশ্চিত কৰক। 4 নম্বৰ, নিজৰ স্বাস্থ্যক অৱহেলা নকৰিব। অধিক কামৰ প্ৰেছাৰত ৰেষ্ট কম কৰিলে শাৰীৰিক আৰু মানসিক ভাগৰুৱা অনুভৱ বৃদ্ধি পাব পাৰে। 5 নম্বৰ, পৰিয়াল আৰু জীৱনসংগীৰ লগত সৰু বিষয়ত তৰ্ক বিতৰ্ক বৃদ্ধি নকৰিব। এটা কঠোৰ কথা বা ভুল বুজাবুজিয়ে সম্পৰ্কত অশান্তি আনিব পাৰে। 6 নম্বৰ, গোপন পৰিকল্পনা বা ব্যক্তিগত তথ্য সকলোৰে আগত প্ৰকাশ কৰি নুফুৰিব। সফলতা লাভ নোহোৱালৈকে নিজৰ লক্ষ্য নিজৰ মাজতেই ৰাখিব লাগিব। মনত ৰাখিব, ধৈৰ্য, বিচক্ষণতা আৰু সংযমেই এই মাহত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। এইকেইটা ভুল এৰাই চলিব পাৰিলে আগষ্ট মাহটো অধিক সফল আৰু শান্তিপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। এতিয়া আহিছোঁ ধন সম্পত্তি। আগষ্ট মাহত ধনুৰাশিৰ আৰ্থিক দিশটো মধ্যমীয়া হ'লেও লাহে লাহে উন্নতিৰ পথ মুকলি হোৱাৰ সম্ভাৱনা দেখা যায়। মাহৰ আৰম্ভণিতে কিছুমান অপ্ৰত্যাশিত খৰচ আহিব পাৰে। ঘৰৰ প্ৰয়োজন, পৰিয়ালৰ দায়িত্ব বা বহুদিনৰ পৰা পিছুৱাই ৰখা কোনো কামত টকা খৰচ হ'ব পাৰে। সেয়েহে মাহৰ আৰম্ভণিৰে পৰাই বাজেট অনুসৰি চলাটো বুদ্ধিমানৰ কাম হ'ব। যিসকলে চাকৰি কৰে তেওঁলোকৰ ইনকাম নিয়মীয়া হৈ আহিব যদিও অতিৰিক্ত খৰচ নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজন। অহেতুক বিলাসিতা বা আৱেগত কিনাকাটা কৰিলে মাহৰ শেষত প্ৰেছাৰ অনুভৱ কৰিব পাৰে। ধন সঞ্চয়ৰ অভ্যাস এই মাহত আপোনাক বহু সহায় কৰিব। ব্যৱসায়ীসকলৰ বাবে আগষ্ট মাহত নতুন গ্ৰাহক লাভ, নতুন অৰ্ডাৰ বা পুৰণি গ্ৰাহকৰ সৈতে পুনৰ ভাল সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা আছে। কিন্তু কোনো নতুন ইনভেষ্ট বা অংশীদাৰিত্বৰ সিদ্ধান্ত লোৱাৰ আগতে সকলো নথিপত্ৰ আৰু চৰ্ত ভালদৰে পৰীক্ষা কৰক। খৰখেদা কৰি লোৱা সিদ্ধান্তই পিছত লোকচানৰ কাৰণ হ'ব পাৰে। যদি আপুনি বহুদিন ধৰি ঋণ পৰিশোধ কৰাৰ চেষ্টা কৰি আছে, তেন্তে এই মাহত সেই দিশত কিছু ইতিবাচক অগ্ৰগতি হ'ব পাৰে। কিন্তু নতুন ঋণ লোৱাৰ আগতে কেইবাবাৰো চিন্তা কৰক। যিমান পাৰে নিজৰ সামৰ্থ্যৰ ভিতৰত থাকি খৰচ কৰে লাভজনক হ'ব। সম্পত্তিৰ ক্ষেত্ৰতো কিছু শুভ সংকেত দেখা যায়। ঘৰ, মাটি, অন্য সম্পত্তি সম্পৰ্কীয় কোনো আলোচনা আগবাঢ়িব পাৰে। কিন্তু সকলো কাগজ-পত্ৰ আইনগতভাৱে পৰীক্ষা নকৰাকৈ কোনো চুক্তিত চহী নকৰিব। ধৈৰ্য ধৰি আগবাঢ়িলে ভৱিষ্যতে ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে। মাহৰ মাজভাগত হঠাতে কোনো বন্ধ হৈ থকা টকা ঘূৰাই অহা, পুৰণি পাবলগীয়া ধন আদায় হোৱা বা অতিৰিক্ত উপাৰ্জনৰ সুযোগ লাভ কৰাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। এই সুযোগবোৰ সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিলে আপোনাৰ আৰ্থিক অৱস্থা অধিক শক্তিশালী হ'ব। মাহৰ শেষৰ ফালে সঞ্চয় আৰু ভৱিষ্যতৰ পৰিকল্পনাত গুৰুত্ব দিয়ক। দীৰ্ঘম্যাদী ইনভেষ্ট, বীমা বা অৱসৰৰ বাবে ধন সঞ্চয়ৰ বিষয়ে চিন্তা কৰিলে আগন্তুক সময়ত লাভৱান হ'ব পাৰে। সৰ্বোপৰি আগষ্ট মাহে আপোনাক এটা শিক্ষা দিব, ধন উপাৰ্জন কৰাটোৱেই যথেষ্ট নহয়, সেই ধন সঠিকভাৱে ব্যৱহাৰ আৰু সঞ্চয় কৰাটোৱেই সমান গুৰুত্বপূৰ্ণ। বিচক্ষণ সিদ্ধান্ত, ধৈৰ্য আৰু পৰিকল্পনাৰে আগবাঢ়িলে এই মাহৰ শেষলৈকে আৰ্থিক স্থিতি আগতকৈ অধিক মজবুত হোৱাৰ সম্ভাৱনা আছে। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। আগষ্ট মাহত ধনুৰাশিৰ ব্যক্তিসকলৰ কৰ্মজীৱনৰ বাবে পৰিশ্ৰম, ধৈৰ্য আৰু নতুন সুযোগেৰে ভৰা হ'ব পাৰে। মাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ অলপ বেছি অনুভৱ হ'ব পাৰে। একেলগে কেইবাটাও দায়িত্ব পালন কৰিবলগীয়া হ'ব পাৰে। কিন্তু সঠিক পৰিকল্পনাৰে আগবাঢ়িলে সকলো কাম সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব। চাকৰিয়ালসকলৰ বাবে ঊৰ্ধ্বতন বিষয়াৰ দৃষ্টি আপোনাৰ কামৰ ওপৰত থাকিব।
সেয়েহে সময়মতে কাম শেষ কৰা আৰু দায়িত্বশীলভাৱে কাম কৰাটো অতি প্ৰয়োজন। আপোনাৰ নিষ্ঠা আৰু পৰিশ্ৰমে প্ৰশংসা কঢ়িয়াই আনিব পাৰে। কিছুমানৰ বাবে পদোন্নতি, নতুন দায়িত্ব বা ভাল বিভাগলৈ ট্ৰেন্সফাৰৰ সুযোগো আহিব পাৰে। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে মাহৰ মাজভাগৰ পৰা শুভ সময় আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ইণ্টাৰভিউ, লিখিত পৰীক্ষা বা চাকৰিৰ আবেদনত ইতিবাচক ফলাফল লাভ কৰিব পাৰে। আত্মবিশ্বাস বজাই ৰাখক আৰু সুযোগ হাতৰ পৰা যাবলৈ নিদিব। ব্যৱসায়ীসকলৰ বাবে এই মাহত নতুন গ্ৰাহক, নতুন চুক্তি বা নতুন বজাৰত প্ৰৱেশৰ সুযোগ দেখা যায়। বহুদিন ধৰি ৰৈ থকা ব্যৱসায়িক কাম আগবাঢ়িব পাৰে, কিন্তু অংশীদাৰিত্বৰ ব্যৱসায় কৰিলে সকলো সিদ্ধান্ত লিখিতভাৱে লোৱাটো বেছি নিৰাপদ হ'ব। মাহৰ মাজভাগত কোনো সহকৰ্মী বা ব্যৱসায়িক অংশীদাৰৰ সৈতে মতানৈক্য হ'ব পাৰে। খং বা আৱেগত সিদ্ধান্ত নল'ব। শান্তভাৱে কথা পাতি সমস্যা সমাধান কৰিলে সম্পৰ্ক অক্ষুণ্ণ থাকিব আৰু কামতো বাধা নাহিব। যিসকলে নিজৰ ব্যৱসায় সম্প্ৰসাৰণ বা নতুন প্ৰকল্প আৰম্ভ কৰাৰ কথা ভাবি আছে তেওঁলোকে সম্পূৰ্ণ পৰিকল্পনা আৰু বজাৰৰ অৱস্থা বুজি আগবাঢ়িব। খৰধৰ কৰি ডাঙৰ ইনভেষ্ট নকৰাই ভাল। সঠিক সময়ত সঠিক সিদ্ধান্তই লাভ বৃদ্ধি কৰিব। ফ্ৰিলান্সাৰ, অনলাইন ব্যৱসায়, শিক্ষক, পৰামৰ্শদাতা বা সৃষ্টিশীলতাৰ ক্ষেত্ৰত কাম কৰা লোকসকলৰ বাবেও এই মাহত নতুন সুযোগ আহিব পাৰে। নিজৰ দক্ষতা উন্নত কৰাৰ চেষ্টা কৰিলে ভৱিষ্যতে ডাঙৰ লাভ হোৱাৰ সম্ভাৱনা আছে। মাহৰ শেষৰ ফালে আপোনাৰ পৰিশ্ৰমৰ ফল স্পষ্টভাৱে দেখা যাব পাৰে। বহুদিন ধৰি কৰি অহা প্ৰচেষ্টাৰ সুফল লাভ কৰি আত্মবিশ্বাস বৃদ্ধি পাব। ঊৰ্ধ্বতন ব্যক্তি বা অভিজ্ঞ লোকৰ পৰামৰ্শ গ্ৰহণ কৰিলে কৰ্মজীৱনত আৰু অধিক উন্নতিৰ পথ মুকলি হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে আগষ্ট মাহ ধনুৰাশিৰ বাবে কৰ্মজীৱনত অগ্ৰগতি, নতুন সুযোগ আৰু সফলতাৰ সম্ভাৱনা কঢ়িয়াই আনিব পাৰে। ধৈৰ্য, সততা আৰু কঠোৰ পৰিশ্ৰম বজাই ৰাখিলে এই মাহ আপোনাৰ কেৰিয়াৰৰ এটা স্মৰণীয় অধ্যায় হ'ব পাৰে। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। আগষ্ট মাহটো ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত বহু অনুভূতি, নতুন উপলব্ধি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ সুযোগ কঢ়িয়াই আনিব পাৰে। এই মাহত ধৈৰ্য আৰু বিশ্বাসেই আপোনাৰ সম্পৰ্কৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। যিসকল অবিবাহিত তেওঁলোকৰ বাবে নতুন কাৰোবাৰ সৈতে চিনাকি বা বন্ধুত্বৰ পৰা বিশেষ সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা আছে। কিন্তু কেৱল আকৰ্ষণৰ ভিত্তিত সিদ্ধান্ত নল'ব। মানুহজনক ভালদৰে বুজিবলৈ সময় লওক। ধৈৰ্য ধৰি আগবাঢ়িলে সম্পৰ্ক অধিক মজবুত হ'ব পাৰে। ইতিমধ্যে যিসকলে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ মাজত ভুল বুজাবুজি বা অভিমানৰ সৃষ্টি হ'ব পাৰে। সৰু কথাক ডাঙৰ নকৰিব। খঙত কোৱা এটা কঠোৰ কথাই সম্পৰ্কত দূৰত্ব আনিব পাৰে। খোলাখুলিভাৱে কথা পাতক। সংগীৰ অনুভূতিক সন্মান কৰক। তেতিয়াহে সম্পৰ্কত পুনৰ মধুৰতা ঘূৰি আহিব। বিবাহিত দম্পতীৰ বাবে মাহটোৰ অধিকাংশ সময় শান্তিপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সৈতে সময় কটোৱা, একেলগে কোনো শুভ কাম আৰম্ভ কৰা বা সৰু ভ্ৰমণৰ সুযোগো আহিব পাৰে। ইজনে সিজনৰ সিদ্ধান্তক সন্মান কৰিলে সম্পৰ্ক আৰু গভীৰ হ'ব। মাহৰ মাজভাগত তৃতীয় ব্যক্তিৰ কথা শুনি সংগীক সন্দেহ নকৰিব। আনৰ মন্তব্যত প্ৰভাৱিত নহৈ নিজৰ সম্পৰ্কৰ ওপৰত বিশ্বাস ৰাখক। বিশ্বাস ভাঙিলে সম্পৰ্ক পুনৰ গঢ়ি তোলাটো কঠিন হ'ব পাৰে। যিসকলৰ বিয়াৰ কথা চলি আছে তেওঁলোকৰ বাবে ইতিবাচক খবৰ আহিব পাৰে। পৰিয়ালৰ সন্মতি বা আলোচনা আগবাঢ়িব পাৰে। কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ আগতে দুয়োপক্ষই শান্ত মনে সকলো কথা আলোচনা কৰি লোৱাটো ভাল। এই মাহত আপোনাৰ ব্যস্ততাৰ বাবে সংগীক সময় দিবলৈ অসুবিধা হ'ব পাৰে। তথাপি প্ৰতিদিনে অলপ সময় উলিয়াই আন্তৰিকভাৱে কথা পাতিবলৈ চেষ্টা কৰক। কেতিয়াবা এটা মৰম লগা কথা বা এটা সৰু যত্নই সম্পৰ্কক অধিক মজবুত কৰি তোলে। মুঠতে ক'বলৈ গ'লে আগষ্ট মাহ ধনুৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত ধৈৰ্য, বিশ্বাস, সন্মান আৰু আন্তৰিক যোগাযোগ বজাই ৰাখিলে সুখ শান্তি আৰু সম্পৰ্কৰ গভীৰতা বৃদ্ধি পোৱাৰ সম্ভাৱনা থকা এটা সময় হ'ব পাৰে। তাৰপিছত আহিছোঁ আপোনাৰ স্বাস্থ্য আৰু ভাগ্য। আগষ্ট মাহত ধনুৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য আৰু ভাগ্য দুয়োটা ক্ষেত্ৰতে উত্থান পতনৰ মাজেদি আগবাঢ়িব পাৰে। নিজৰ যত্ন ল'লে আৰু বিচক্ষণ সিদ্ধান্ত ল'লে মাহটোৰ শেষলৈকে ইতিবাচক ফল অনুভৱ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। মাহৰ আৰম্ভণিতে অধিক কামৰ প্ৰেছাৰ আৰু ব্যস্ততাৰ বাবে শাৰীৰিক ক্লান্তি অনুভৱ কৰিব পাৰে। পৰ্যাপ্ত পৰিমাণে টোপনি নোহোৱা, অনিয়মীয়া খাদ্যৰ অভ্যাস বা অত্যধিক মানসিক টেনচনৰ পৰিব পাৰে। সেয়েহে সময়মতে আহাৰ গ্ৰহণ কৰক, পৰ্যাপ্ত পৰিমাণৰ পানী খাওক আৰু নিয়মিত ৰেষ্ট লোৱাটো অতি প্ৰয়োজন। যিসকল
আগৰে পৰা গেছ, হজমৰ সমস্যা, শৰীৰৰ বিষ বা জইণ্টৰ অসন্তুষ্টি হৈ আছে, তেওঁলোকে এই মাহত স্বাস্থ্যক অৱহেলা নকৰিব। সৰু সমস্যা বেছি দিন পেলাই নাৰাখি প্ৰয়োজন হ'লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো ভাল। মানসিক স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিয়ক। সকলো দায়িত্ব অকলে বহন কৰাৰ চেষ্টা নকৰি পৰিয়াল বা বিশ্বাসযোগ্য মানুহৰ সৈতে কথা পাতক। ধ্যান, প্ৰাণায়াম বা নিয়মীয়া খোজ কাঢ়িলে মন শান্ত থাকিব আৰু আত্মবিশ্বাস বৃদ্ধি পাব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই মাহত মনোযোগ বজাই ৰাখিলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। সামাজিক মাধ্যম, অপ্ৰয়োজনীয় ব্যস্ততাই পঢ়া-শুনাত ক্ষতি নকৰে, সেয়া নিশ্চিত কৰক। নিয়মীয়া অধ্যয়নেই সফলতাৰ মূল চাবিকাঠি হ'ব। ভাগ্যৰ ক্ষেত্ৰত আগষ্ট মাহটো ধৈৰ্য ধৰা লোকসকল অধিক লাভৱান হ'ব পাৰে। মাহৰ মাজভাগৰ পৰা বহুদিন ধৰি ৰৈ থকা কাম আগবাঢ়িব পাৰে আৰু নতুন সুযোগো আহিব পাৰে। কিন্তু কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ পৰিশ্ৰম অব্যাহত ৰাখক, কিয়নো সকলো পৰিশ্ৰম আৰু সুযোগ একেলগে আহিলেও ডাঙৰ সফলতা লাভ হয়। মাহৰ শেষৰ ফালে কোনো শুভ খবৰ, সন্মান আৰু নতুন আৰম্ভণিৰ সুযোগ আহিব পাৰে। এই সময়ত আত্মবিশ্বাস বৃদ্ধি পাব আৰু আগলৈ আগবাঢ়িবলৈ নতুন উৎসাহ লাভ কৰিব। এই মাহৰ মূল পৰামৰ্শ: স্বাস্থ্যৰ যত্ন লওক, মন শান্ত ৰাখক, নিয়মীয়া জীৱনশৈলী অনুসৰণ কৰক আৰু নিজৰ লক্ষ্যৰ পৰা আঁতৰি নাযাব। তেনেহ'লে আগষ্ট মাহটো আপোনাৰ বাবে শুভ সম্ভাৱনাৰে ভৰা এটা স্মৰণীয় সময় হ'ব পাৰে। তাৰপিছত আহিছোঁ শুভ তাৰিখ। আগষ্ট মাহত 3, 7, 12, 18, 21 আৰু 28 তাৰিখ আপোনাৰ বাবে তুলনামূলকভাৱে শুভ। এই দিনবোৰত গুৰুত্বপূৰ্ণ কাম, নতুন পৰিকল্পনা, সাক্ষাৎকাৰ, ব্যৱসায়িক আলোচনা বা শুভ আৰম্ভণি কৰাৰ কথা বিবেচনা কৰিব পাৰে। শুভ সংখ্যা 3, 5, 7 আৰু 9 এই সংখ্যাই আপোনাক ইতিবাচক শক্তি আৰু আত্মবিশ্বাস অনুভূতি দিব পাৰে। শুভ ৰং হালধীয়া, সোণালী আৰু আকাশী ৰং আপোনাৰ বাবে শুভ বুলি ধৰা হয়। গুৰুত্বপূৰ্ণ দিনত এই ৰঙৰ কাপোৰ বা কোনো সৰু বস্তু ব্যৱহাৰ কৰিলে আপোনাৰ মনোবল বৃদ্ধি পাব। এতিয়া আহিছোঁ প্ৰতিকাৰ। বৃহস্পতিবাৰে ভগৱান বিষ্ণু বা বৃহস্পতি দেৱক ভক্তিভাৱে প্ৰণাম কৰক। হালধীয়া ফুল বা হালধীয়া ফল দান কৰিলে শুভ ফল লাভ কৰিব। সম্ভৱ হ'লে দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক খাদ্য বা বস্ত্ৰ দান কৰক। প্ৰতিদিনে পিতৃ-মাতৃ আৰু গুৰুজনৰ আশীৰ্বাদ লওক। এই অভ্যাসে মনত ইতিবাচকতা বৃদ্ধি কৰে। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে খং বা আৱেগত নিয়ন্ত্ৰণ কৰি শান্ত মনে চিন্তা কৰক। এই মাহৰ শুভ মেছেজ: ধৈৰ্য, পৰিশ্ৰম আৰু সৎ মনোভাৱেৰে আগবাঢ়িলে আগষ্ট মাহত বহু বন্ধৰ দুৱাৰ খোল খোৱাৰ সম্ভাৱনা আছে। নিজৰ ওপৰত বিশ্বাস ৰাখক। সঠিক সময়ত সঠিক সিদ্ধান্তই আপোনাক সফলতাৰ দিশে আগুৱাই নিব পাৰে। বন্ধু-বান্ধৱীসকল, এয়া আছিল ধনু ৰাশিৰ বাবে আগষ্ট 2026 এই মাহটোৰ সম্পূৰ্ণ ৰাশিফল। মনত ৰাখিব, ৰাশিফল সম্ভাৱনা আৰু জ্যোতিষীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি দিয়া হয়। আপোনাৰ পৰিশ্ৰম, সঠিক সিদ্ধান্ত আৰু ইতিবাচক চিন্তাধাৰাই জীৱনৰ সফলতা গঢ়ি তোলে। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেন্তে এটা লাইক কৰক, নিজৰ বন্ধু আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে এনেকুৱা সাপ্তাহিক ৰাশিফল, মাহেকীয়া ৰাশিফল আৰু বিশেষ জ্যোতিষীয় আপডেট সৰ্বপ্ৰথমে পাব পাৰে। আপোনাৰ ৰাশি আৰু মতামত কমেণ্ট বক্সত নিশ্চয় লিখিব। মই আপোনালোকৰ কমেণ্ট পঢ়োঁ আৰু আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ' লৈ আহিবলৈ সদায় চেষ্টা কৰি থাকোঁ। ঈশ্বৰে আপোনাৰ জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি বৰ্ষণ কৰক। পুনৰ লগ পাম অহা ভিডিঅ'ত। ধন্যবাদ।